নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আৰু এইটো ভিডিঅ' বহুতেই গুৰুত্বপূৰ্ণ কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমল পৰ্টেলত এপ্লাই কৰাৰ কাৰণে কাষ্ট চাৰ্টিফিকেট পোৱা নাই সিহঁতে কি কৰিব সেইটো এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে কম যে আপোনালোকে কাষ্ট চাৰ্টিফিকেট যদিও নাই আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সেইটো ষ্টেপ বাই ষ্টেপ আপোনালোকক তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মন দি শুনিব ভিডিঅ'টো যদি ভাল লাগে বা ইনফৰ্মেটিভ লাগে লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনো দবাই দিব তো আপোনালোকে সমল পৰ্টেলত ইউজি কোৰ্সৰ কাৰণে আবেদন কৰিব লাগিব যদি আপোনালোকে বিএ বিএসসি বিকম বা বিভক বিসিএ এইবিলাক কোৰ্স কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সমল পৰ্টেলৰ থ্ৰু দি কলেজত আবেদন কৰিব লাগিব তেতিয়াহে আপোনালোকে ডিগ্ৰী কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু লগতে আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব তো কেনেকৈ কৰিব লাগে বা কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব প্ৰফাইল কমপ্লিট কৰিব তাৰ ভিডিঅ' মই অলৰেডি দিছোঁ চেনেলত আপোনালোকে গৈ চেক আউট কৰিব পাৰে বা লিংক মই ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে তাত ক্লিক কৰিও চাই ল'ব কিন্তু এতিয়া মেইন কথাত লৈ ঘূৰি আহো যে কাষ্ট সাৰ্টিফিকেট বহুত ছাত্ৰ ছাত্ৰীৰ কাষ্ট সাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত সিহঁতে কি কৰিব যদি আপোনালোকৰ ভাল মাৰ্কস আছে বা আপোনালোকৰ কনফিডেন্স আছে যে এইখিনি মাৰ্কসত আপোনালোকে জেনাৰেল ক্যাটাগৰীত সিট পাই যাব তেনে ক্ষেত্ৰতো একো প্ৰবলেম নাই কিন্তু কাষ্ট সাৰ্টিফিকেটখন পিছলৈ আপোনালোকৰ দৰকাৰ হ'ব পাৰে সেয়ে আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন বনাই লোৱা খুবেই দৰকাৰী আৰু যেহেতু কাষ্ট সাৰ্টিফিকেটখন অতি সোনকালে বা 2 এদিনতে পোৱাটো সম্ভৱ নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই এপ্লাই কৰাৰ আগত আপোনালোকে কি কৰিব সেটোৱে এইটো ভিডিঅ'ত কৈ আছো এই লেটাৰটো হয়তো আপোনালোকে চিনি পাইছে এটো হল ৰিকমেন্ডেশন লেটাৰ অথবা এনওসি কোনো ডিস্ট্ৰিক্টত এনওসি বুলি ক'ব কোনো ডিস্ট্ৰিক্টত ৰিকমেন্ডেশন লেটাৰ বুলি ক'ব যেনেকৈ কাৰ্বি আংলঙত এনওসি বুলি কয় আৰু বাকি ডিস্ট্ৰিক্ট বিলাকত ৰিকমেন্ডেশন লেটাৰ বুলি কয় আৰু এই ৰিকমেন্ডেশন লেটাৰটো আপোনালোকে ডিস্ট্ৰিক্ট কাষ্ট এছ'চিয়েশ্যনৰ পৰা আনিব লাগিব তাৰ প্ৰেসিডেন্ট বা সেক্ৰেটাৰীয়ে আপোনাক এই সাৰ্টিফিকেটখন দিব আৰু এই সাৰ্টিফিকেটখন লোৱাৰ কাৰণে আপোনালোকে তাত কেইটামান নথিপত্ৰ জমা দিব লাগিব এক নম্বৰ নথিপত্ৰটো হ'ল গাঁওবুঢ়াৰ সাৰ্টিফিকেট আপোনাৰ যি গাঁওবুঢ়া আছে আপোনাৰ এৰিয়াত সেই গাঁওবুঢ়াৰ সাৰ্টিফিকেট এখন লৈ যাব লাগিব গাঁওবুঢ়াৰ সাৰ্টিফিকেট তাত মেনশন কৰি দিব যে আপুনি কোনটো কাষ্টৰ হয় বা কোনটো সম্প্ৰদায়ৰ লোক হয় লগতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি এইকেইটা দিব লাগিব যদি আপোনালোকৰ বংশত কোনোবা বা কাৰোবাৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত সেই কাষ্ট সাৰ্টিফিকেটখনো আপোনালোকে লগত লৈ যাব পাৰে আৰু যদি আপোনাৰ বংশত কাৰো কাষ্ট সাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত আপোনালোকে হয়তো কোৰ্ট এফিডেভিট এখনো কৰি ল'ব পাৰে যে আপুনি এইটো কাষ্টৰ হয় বা এইটো কমিউনিটিৰ অন্তৰ্গত হয় তো সেই গাঁওবুঢ়া সাৰ্টিফিকেট লগতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু কোৰ্ট এফিডেভিটখন লৈ আপোনালোকে ডিস্ট্ৰিক্ট কাষ্ট এছ'চিয়েশ্যন গুচি যাব তাত তাৰ প্ৰেসিডেন্ট বা সেক্ৰেটাৰীক আপোনালোকে ক'ব যে মোৰ এখন কাষ্ট সাৰ্টিফিকেটৰ দৰকাৰ হৈছে আপোনালোকৰ পৰা এখন এনওসি দিয়ক বা ৰিকমেন্ডেশন লেটাৰ দিয়ক তেনে ক্ষেত্ৰত সিহঁতে আপোনালোকৰ যি গাঁওবুঢ়াৰ সাৰ্টিফিকেট হয় সেইটো চেক কৰিব লগতে যদি কোৰ্ট এফিডেভিট বিচাৰে আপোনালোকে সেইটো দেখুৱাই দিব তাৰ পিছত সিহঁতে আপোনালোকক এখন সাৰ্টিফিকেট দিব য'ত আপোনালোকক ৰিকমেন্ড কৰিব যে আপোনালোক এইটো কাষ্টৰ লোক হয় আৰু সেই লেটাৰখন লৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব অনলাইনত কেনেকৈ আবেদন কৰে মই অলৰেডি ভিডিঅ' আপোনালোকৰ কাৰণে বনাই থৈছো আপোনালোকে গৈ চাব পাৰে আৰু তাত যি একনলেজমেন্ট ৰিসিপ্ট ওলাই আবেদন কৰা যি ৰিসিপ্ট ওলাই সেইটো আপোনালোকে প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি আপোনালোকে এই একনলেজমেন্ট ৰিসিপ্টখন অৰ্থাৎ আপুনি যে আবেদন কৰিলে তাৰ ৰিসিপ্টখন আৰু লগতে যোনখন সাৰ্টিফিকেট আপোনালোকে সেই এছ'চিয়েশ্যনৰ পৰা পাইছে সেই সাৰ্টিফিকেটখন আপোনালোকে এটাচ কৰি দুটা ফাইল একেলগ কৰি মাৰ্জ কৰি আপোনালোকে আপলোড কৰি দিব কাষ্ট সেকশনত যদি আপোনালোকক কলেজত খুদে তেতিয়াহ'লে আপোনালোকে ক'ব যে আমি আবেদন কৰিছো লগতে আপোনাৰ যি একনলেজমেন্ট ৰিসিপ্টটো আৰু যি ৰেকমেন্ডেশন লেটাৰ হয় অৰ্থাৎ আপুনি যি সাৰ্টিফিকেটখন এই এছ'চিয়েশ্যনৰ পৰা পাইছে সেইটো কলেজত দেখুৱাই দিব তেনে ক্ষেত্ৰত আপোনাৰ হেল্পফুল হৈ যাব আৰু যিসকলৰ কাষ্ট সাৰ্টিফিকেট নাই কিন্তু সিহঁতৰ দেউতাৰ আছে সিহঁতে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে সিহঁতৰ এপ্লাইৰ ক্ষেত্ৰত কিন্তু কোনো ৰিকমেন্ডেশন লেটাৰ অৰ্থাৎ সেই সাৰ্টিফিকেটখনৰ দৰকাৰ নহয় যেহেতু ফাদাৰৰ নিজৰে আছে যেহেতু দেউতাৰ নিজৰে আছে তেনে ক্ষেত্ৰত এই ৰিকমেন্ডেশন লেটাৰ অৰ্থাৎ এনওসি খন দৰকাৰ নহয় বা এই সাৰ্টিফিকেটখন লৈ আনাৰ দৰকাৰ নহয় এছ'চিয়েশ্যনৰ পৰা দেউতাৰ থাকিলে এই ৰিকমেন্ডেশন লেটাৰ বা এনওসি খন সেই এছ'চিয়েশ্যনৰ পৰা আনাৰ দৰকাৰ নহয় আপোনালোকে ডাইৰেক্টলি অনলাইনত আবেদন কৰিব পাৰিব আৰু যেতিয়া এডমিশন হ'ব সেইটো টাইমত আপোনালোকে এপ্লাই কৰা যিখন ৰিসিপ্ট হয় বা একনলেজমেন্ট ৰিসিপ্ট হয় সেইখন আৰু আপোনাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন লৈ আপোনালোকে দেখুৱাই দিব পাৰে
আপোনালোকৰ এডমিশ্যনটো হৈ যাব তো আশা কৰোঁ আপোনালোকক মই হেল্প কৰিব পাৰিলোঁ ইয়াৰ উপৰিও যদি আপোনালোকক সমল পৰ্টেলৰ ক্ষেত্ৰত কিবা অসুবিধা পাই আছে বা আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কৰিব পাৰে আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয় বা সিহঁতৰ এডমিশ্যনটো হৈ যায় ধন্যবাদ জয় অসম